Assalamu alaikum and very good morning to all of you. I hope all are you in well by the mercy of great Allah subhanahu wa ta'ala, and I think you are all safe at your home. So আজি আমি আলোচনা কৰিবলৈ লৈছো ৰিকনষ্ট্ৰাকশ্যন পাৰ্টনাৰশ্বিপ ফাৰ্মৰ এডমিশ্যনৰ 3 নম্বৰ সিচুৱেশ্যন when the new partners can bring in a portion of the required amount of goodwill. ইয়াৰ অৰ্থ হৈছে যে যেতিয়া নতুন এজন অংশীদাৰ ব্যৱসায় প্ৰতিষ্ঠান ভৰ্তি হোৱাৰ সময়ত নতুন অংশীদাৰে আনিব লগা সুনামৰ পৰিমাণ সম্পূৰ্ণ নগদ ধনেৰে আনিব নোৱাৰে, এটা পাৰ্ট নগদ লৈ আহে আৰু এটা পাৰ্ট আনিব নোৱাৰে। তেনে ক্ষেত্ৰত জেনেৰেলি কি হ'ব? ইয়াৰ অৰ্থ মই কি ক'লো যে নতুন অংশীদাৰে আনিব লগা সুনামৰ ধন সম্পূৰ্ণভাৱে নগদ ধন আনিব নোৱাৰে। তাৰ মানে কি যে এটা পাৰ্ট নগদ ধন আনে আৰু এটা পাৰ্ট আনিব নোৱাৰে। ফৰ এক্সাম্পল সাপোজ এজন অংশীদাৰে গুডউইল আনিব লগা হৈছে 20,000, তেওঁ সেই 20,000 হয়তো 15,000 নগদ আনিলে আৰু 5,000 নগদ আনিব নোৱাৰিলে। সেইটোৱে কৈছে when a new partner brings the amount of goodwill in part, one part on cash and another cannot bring. এটা অংশ নগদ টকা আনিলে আৰু এটা অংশ নগদ টকা আনিব নোৱাৰিলে, তাৰ বাবদ প্ৰয়োজনীয় যাৱতীয় প্ৰৱৃষ্টি কেনেকুৱা ধৰণৰ হ'ব ভালকৈ লক্ষ্য কৰিব। আচ্ছা, যিখিনি তেওঁ নগদ ধন আনিলে বেংক একাউণ্ট ডেবিট টু নিউ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট, যিখিনি মূলধন আনিব টু প্ৰিমিয়াম ফৰ গুডউইল একাউণ্ট। সাপোজ আমি ধৰি লৈছোঁ যে নিউ পাৰ্টনাৰজনে মূলধনৰ বাবদ আনিছে 60,000 আৰু প্ৰিমিয়াম ফৰ গুডউইলৰ বাবদ আনিছে 15,000 টকা। এয়া হ'ল 75,000। এতিয়া যিখিনি সুনাম নগদ টকাৰে আনিব নোৱাৰিলে তাৰ বাবদ প্ৰয়োজনীয় যাৱতীয় প্ৰৱৃষ্টি হ'ব। আমি ধৰি লৈছিলোঁ যে গোটেই সুনামৰ মূল্য আছিল, অৰ্থাৎ তেওঁ আনিব লগা সুনামৰ মূল্য, গোটেই সুনামৰ মূল্য নহয়, নতুন অংশীদাৰজনে আনিব লগা সুনামৰ মূল্য আছিল 20,000 টকা, তাৰে এটা পাৰ্ট 15,000 টকা নগদ আনিছে আৰু 5,000 টকা তেওঁ নগদ আনিব পৰা নাই। তেনেহ'লে যি 5,000 টকা নগদ আনিব পৰা নাই তাৰ বাবদ প্ৰয়োজনীয় যাৱতীয় প্ৰৱৃষ্টি কি হ'ব? আমি আগতে আলোচনা কৰি আহিছোঁ যে কোনো অংশীদাৰে ভৰ্তিৰ সময়ত যদি সুনামৰ অংশ নগদ টকা আনিব নোৱাৰে তেনে ক্ষেত্ৰত তেওঁৰ মূলধন হিচাপ ডেবিট কৰি ছেক্ৰিফাইচিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ক্ৰেডিট কৰিব লাগে। গতিকে নিউ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট টু ছেক্ৰিফাইচিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট। কিমান পৰ্চন আনিব পৰা নাই? 5,000। এই 5,000 তেওঁৰ মূলধন হিচাপ ডেবিট হ'ব। আৰু এই ছেক্ৰিফাইচিং পাৰ্টনাৰ এজনো হ'ব পাৰে, দুজনো হ'ব পাৰে, যিয়ে যি অনুপাতে ছেক্ৰিফাইচ কৰিব সেই অনুপাতে পাব। সাপোজ ইয়াতে ছেক্ৰিফাইচিং পাৰ্টনাৰ দুজন আছিলে, তেনেহ'লে তো দুজনৰ নামে আহিব, এনেকৈ আহিব। সাপোজ মিষ্টাৰ এ এছ কেপিটেল একাউণ্ট, মিষ্টাৰ বি বিছ কেপিটেল একাউণ্ট। ধৰি লৈছোঁ তেওঁলোকৰ ছেক্ৰিফাইচিং ৰেচিঅ' আছিল 3:2, তেনেহ'লে এই 5,000ত এজনে পাব 3,000 আৰু এজনে পাব 2,000। এইটো এটা নিয়ম। ইয়াৰ আকৌ এল্টাৰনেটিভ মেথড আছে, এইটো হ'ল ফাৰ্ষ্ট মেথড। এল্টাৰনেটিভ মেথড এটা আছে, মই আলোচনা কৰি আছোঁ, কিন্তু সেই এল্টাৰনেটিভ মেথডটো মেক্সিমাম ষ্টুডেণ্টৰে কনফিউজ হয়। এইটো হ'ল তোমালোকৰ আটাইতকৈ সহজ মেথড। তো এল্টাৰনেটিভ মেথড কি হ'ব চোৱা। যিখিনি সুনাম তেওঁ নগদ টকাৰে আনিব নোৱাৰিলে, কিমান আনিব পৰা নাই? 5,000 টকা। সেই 5,000 টকা যেতিয়া সুনাম নগদ টকাৰে আনিব নোৱাৰে সেইখিনি সম্পূৰ্ণ মূল্যলৈ বৃদ্ধি কৰিব লাগে, সেইখিনি ফুল ভেলুলৈ ৰেজ কৰিব লাগে। এতিয়া ধৰি লৈছিলোঁ ইয়াতে এ বি দুজন আছিলে 3:2, চিক ভৰ্তি কৰা হ'ল, ভৱিষ্যতে 5/1 লাভ পাব। 5/1 লাভ ভোগ কৰিবলৈ যাওঁতে তেওঁ সুনাম আনিব লগা হৈছিল কিমান? 20,000, তাৰে 15,000 নগদ আনিছিল আৰু 5,000 টকা নগদ আনিব পৰা
20,000 ভিতৰত 15,000 অন কেছ, 5,000 তেওঁ আনিব পৰা নাই, সমৰ্থ নাই। তাৰ কাৰণে আমি কি কৰিছিলোঁ, অৰ্থাৎ নিউ পাৰ্টনাৰ কেপিটেল একাউণ্ট ডেবিট কৰি চেক্ৰিফাইচিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট কি কৰিছিলোঁ, আমি ক্ৰেডিট কৰিছিলোঁ। এতিয়া অল্টাৰনেটিভ মেথডত কি হ'ব, এতিয়া এই যিখিনি আনিব নোৱাৰিলে 5,000 টকা, সেইখিনি সম্পূৰ্ণ মূল্যলৈ ৰূপান্তৰ কৰিব লাগে, ফুল ভেলুলৈ ৰেজ কৰিব লাগে। তো ফুল ভেলুলৈ ৰেজ কৰিবলৈ কেনেকৈ কৰিব লাগিব, এইটো তেওঁ পাব 5/1 এই 5/1 কাৰণে তেওঁ আনিব নোৱাৰিলে 5,000 টকা, সেইখিনি ফুল ভেলুলৈ ৰেজ কৰিলে হ'ব 5,000 × 5/1 ফুল ভেলুলৈ ৰেজ কৰিলোঁ 25,000 টকা। তেতিয়া জানেন্টি হ'ব গুডউইল একাউণ্ট ডেবিট টু ওল্ড পাৰ্টনাৰ, OLD ওল্ড, পুৰণি অংশীদাৰ। তো পুৰণি অংশীদাৰ কোন আছিলে, A আৰু B, S কেপিটেল একাউণ্ট, 20 কেপিটেল একাউণ্ট। এই 25,000 টকা তেওঁলোকৰ পুৰণা লাভ লোকচান অনুপাত মতে। তো পুৰণা লাভ লোকচান অনুপাত মতে হ'লে এজনে পাব 15,000 আৰু এজনে পাব 10,000, এই 25,000। তো এইটো ফুল ভেলুলৈ ৰেজ কৰাৰ বাবদ এইটো জানে। এতিয়া এই নাম হিচাপত বহি থাকিব নোৱাৰে, ইয়াক হিচাপৰ পৰা উঠাই দিব লাগিব, কাৰণ ইয়াৰ বাবদ কোনো ধৰণৰ কেছ পেমেণ্ট কৰা হোৱা নাই। মাত্ৰ ক্ৰয় কৰা সুনামহে হিচাপৰ বহি লিপিবদ্ধ কৰা হয়। অনলি পাৰ্চেছ গুডউইল আৰ ৰেকৰ্ডেড ইন দ্য বুকছ অফ একাউণ্টছ, নো আদাৰ গুডউইল, ইনহাৰেণ্ট গুডউইল অৰ এনি আদাৰ গুডউইল জেনেৰেলি কেন নট ৰেকৰ্ডেড ইন দ্য বুকছ অফ একাউণ্টছ। তেনেহ'লে ইয়াক হিচাপৰ বহিৰ পৰা উঠাই দিব লগা হ'লে কি কৰিব লাগিব, অল পাৰ্টনাৰ্ছ, অল পাৰ্টনাৰ বুলি ক'লে S কেপিটেল একাউণ্ট, 20 কেপিটেল একাউণ্ট, 6 কেপিটেল একাউণ্ট ডেবিট টু গুডউইল, এই সুনাম হিচাপে উঠাই দিয়ক। কেনেকৈ, এবাৰ ডেবিট কৰিলোঁ সুনাম আৰু এবাৰ কি কৰিলোঁ, ক্ৰেডিট কৰিলোঁ। তো কিমান আছিলে, 25,000 টকা। তো এই 25,000 টকা তেওঁলোকৰ মাজত ভগাই দিয়া হ'ব। কেনেকৈ ভগাই দিয়া হ'ব, একৰ্ডিং টু দেয়াৰ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। চ' নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আমি ইয়াৰ পৰা ওলাই ল'ব লাগিব। 3:2 যদি এওঁৰ আছিলে, এওঁৰ হ'ল 5/1। তো ইয়াৰ পৰা আমি যিটো ৰেচিঅ' ওলাম, নিউ ৰেচিঅ' ওলাম, পাৰিবনে নাই ইয়াৰ পৰা নিউ ৰেচিঅ' ওলাবলৈ, হে? ইয়াৰ পৰা আমি নিউ ৰেচিঅ' ওলাম। সেই নিউ ৰেচিঅ' ওলাওঁতে আমি ধৰি লৈছোঁ আৰু ফৰ এক্সাম্পল, ওলালে বা কি ওলাই নাজানো, নিউ ৰেচিঅ' ওলোৱা মতে চাপ'জ এজনৰ ভাগত পৰিল, ধৰি লৈছোঁ 12,000 টকা, এজনৰ ভাগত পৰিছে 8,000 টকা, আৰু এজনৰ ভাগত পৰিছে চাপ'জ 5,000 টকা। তো নিউ ৰেচিঅ'ৰ মতে এনেকৈ ভগাই দিয়ক। এইটো হৈছে ছেকেণ্ড অল্টাৰনেটিভ মেথড। তো তোমালোকে এই মেথডটো ফ'ল' কৰিব পাৰা, বা প্ৰথমতে যি মেথড অনুসৰণ কৰিলোঁ সেইটো অনুসৰণ কৰিব পাৰা। যিটো সহজ হয় সেইটো মনত ৰাখিবা। এতিয়া আমি আলোচনা কৰিম এটা ইলাষ্ট্ৰেশ্যন। ইয়াতে কোৱা হৈছিলে অনিতা, বিনিতা আৰু পাৰ্টনাৰ্ছ ইন দ্য ফাৰ্ম শ্বেয়াৰিং প্ৰফিট এণ্ড লছেছ ইন দ্য ৰেচিঅ' অফ 3:2. Sunita is admitted as a new partner for 1/3 share of profit. Sunita has to pay 60,000 as premium for goodwill, but she pays only 30,000 as between Onita and Binita. They decide to profit and losses equally. তো ভৱিষ্যতে তেওঁলোকে লাভ সম পৰিমাণেৰে ভগাই ল'ব বুলি কৈছে। এতিয়া চোৱা, আগতে পাৰ্টনাৰ আছিলে অনিতা, বিনিতা, কি ৰেচিঅ'ত আছিলে 3:2। পিছত কাক ভৰ্তি কৰিলে, সুনিতা। সুনিতা লাভ পাব কিমান, 3/1, 3/1 পাব। এতিয়া 3/1 পাব আৰু ফিউচাৰ প্ৰফিট কি দি আছে, প্ৰিমিয়াম ফৰ গুডউইল, বাট সি পেজ অনলি 30,000 এজ বিটুইন অনিতা এণ্ড বিনিতা। দে ডিচাইড টু শ্বেয়াৰ প্ৰফিট এণ্ড লছেছ ইকুৱেলি। ভৱিষ্যতে তেওঁলোকে লাভ লোকচান সম পৰিমাণৰ ভগাই ল'ব। এতিয়া সম পৰিমাণৰ যদি ভগাই লয়, এতিয়া চোৱা আমি প্ৰথম জামেণ্টি দিম
অনিতাই মূলধনৰ বাবদ কিমান টকা আনিছে একো উল্লেখ কৰিছেনে? কোৱা নাই, অনলি গুডউইলৰ কথা কৈছে। মূলধনৰ যদি বাবদ ক'লেহেঁতেন তেনেহ'লে আমি মূলধনৰ জাননী দিলোহেঁতেন, যিটো কোৱা নাই। গতিকে বেংক একাউণ্ট ডেবিট টু প্ৰিমিয়াম ফৰ গুডউইল। যদিও 60,000 টকা মূলধন, সরি প্রিমিয়াম, কিন্তু সেই 60,000 টকাৰ মাত্ৰ 30,000হে নগদ আনিছে। 30,000 তেনেহ'লে এই 30,000 ভগাই ল'ব। তেতিয়া ভগাই ল'ব প্ৰিমিয়াম ফৰ গুডউইল একাউণ্ট ডেবিট টু কোন আছিলে? অনিতা কেপিটেল একাউণ্ট, বিনিতা কেপিটেল একাউণ্ট। তেওঁলোকে ভগাই ল'ব এই 30,000 টকা। এই 30,000 টকা তেওঁলোকে কেনেকৈ ভগাই ল'ব? তেওঁলোকে ভগাই ল'ব তেওঁলোকৰ ৰেচিঅ' মতে। কি ৰেচিঅ' মতে ভগাই ল'ব? বিং গুডউইল ক্ৰেডিটেড টু অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টছ ইন দ্য ৰেচিঅ' 4:1। 4:1 মানে এইটো হৈছে ছেক্ৰিফাইচিং ৰেচিঅ'। আমি ছেক্ৰিফাইচিং ৰেচিঅ' ওলাব লাগিব। কেনেকৈ ছেক্ৰিফাইচিং ৰেচিঅ' ওলাবা? অল ৰেচিঅ' দিয়া আছে, আৰু ভৱিষ্যতে তেওঁলোকে লাভ কেনেকৈ ভগাই ল'ব বুলি কৈছে? দুয়োজনে সমানে সমানে পাব। তো দুয়োজনে যদি সমানে সমানে পায়, এমাউণ্ট দিয়াৰ পিছত যিখিনি লাভ থাকিব সেই দুজনৰ মাজত সমানে সমানে ভগাই দিব লাগিব। আৰু সেইখিনি কেলকুলেশ্যন তলত ৱৰ্কিং নোট দি দেখাই দিছে, এইটো চাবা, চালে বুজিব। গতিকে এই 30,000 টকা তেওঁলোকৰ মাজত ছেক্ৰিফাইচিং ৰেচিঅ' মতে ভগাই দিয়া হৈছে। তো ছেক্ৰিফাইচিং ৰেচিঅ' মতে ভগাই দিছে, যিহেতুকে 4:1 ওলাইছে। তো 4:1 মতে যায় তেওঁলোকৰ হৈছে এজনৰ 24,000 আৰু এজনৰ হ'ব 26,000 টকা, 6,000 টকা। এইখিনি হ'ল তেওঁলোকৰ যিখিনি নগদ সুনাম আনিছিলে, এই সুনাম ছেক্ৰিফাইচিং পাৰ্টনাৰৰ মাজত ভগাই দিয়া হ'ল একৰ্ডিং টু দিয়াৰ ছেক্ৰিফাইচিং ৰেচিঅ'। এতিয়া যিখিনি সুনাম নগদ ধনেৰে আনিব নোৱাৰিলে, যিখিনি সুনাম নগদ ধন আনিব নোৱাৰিলে, সেইখিনি আমি কি কৰিব পাৰোঁ? 3 নম্বৰ জাৰ্নেল এণ্ট্ৰি, সুনিতাস কেপিটেল একাউণ্ট, সুনিতাস কেপিটেল একাউণ্ট ডেবিট টু অনিতাস কেপিটেল একাউণ্ট বিনিতাস কেপিটেল একাউণ্ট। কিমান নগদ টকা আনিব পৰা নাই? 30,000। তো এই 30,000 টকা এতিয়া যিখিনি আনিব নোৱাৰিলে অনিতা আৰু সুনিতাৰ মাজত ভাগ হ'ব একৰ্ডিং টু দিয়াৰ অল প্ৰফিট শ্বেয়াৰিং ৰেচিঅ'। তো পুৰণা লাভ লোকচান ৰেচিঅ' কিমান আছিলে? 3:2। তো 3:2 হ'লে কিমান হ'ব? 5 30 6 বা 300, 18,000 আৰু 12,000। 18,000 আৰু 12,000। এই হ'ল কোনো অংশীদাৰে যদি সুনাম নগদ টকা আনিব নোৱাৰে তাৰ বাবদ প্ৰয়োজনীয় জাবেদা প্ৰবিষ্টি। এতিয়া তোমালোকে চাবা এনেকৈ ইলাষ্ট্ৰেশ্যন দুই এটা, ইয়াতে যথেষ্টখিনি ইলাষ্ট্ৰেশ্যন নাই, বিবিধামত যথেষ্ট ইলাষ্ট্ৰেশ্যন আছে, তাতে চাবা। এতিয়া আমি আলোচনা কৰিম গুপ্ত সুনাম, হিডেন গুডউইল। হিডেন গুডউইল, গুপ্ত সুনাম বা লুকাই থকা সুনাম বা সুপ্ত সুনাম। অৰ্থাৎ অংশীদাৰী ব্যৱসায় প্ৰতিষ্ঠানত যেতিয়া কোনো এজন অংশীদাৰ ভৰ্তি হয়, ভৰ্তিৰ সময়ত সেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ সুনামৰ পৰিমাণ উল্লেখ কৰা নাথাকে। কিমান টকা সুনাম আনিব লাগিব সেই সম্পৰ্কে উল্লেখ কৰা নাথাকে। নতুন অংশীদাৰজনৰ ভৰ্তিৰ সময়ত পুৰণা অংশীদাৰসকলক এক ধৰণৰ ক্ষতিপূৰণ দিব লাগে, আৰু সেই ক্ষতিপূৰণৰ বাবদ কি আনিব লাগে? সুনাম। কিমান টকাৰ সুনাম আদায় দিব লাগিব এই সম্পৰ্কে যেতিয়া উল্লেখ কৰা নাথাকে সেইটো কোৱা হয় গুপ্ত সুনাম বা লুকাই থকা সুনাম। তো সেই লুকাই থকা বা গুপ্ত সুনাম আমি কেনেকৈ নিৰ্ণয় কৰিম এই সম্পৰ্কে ইয়াত অলপ লিখিছে, সেইখিনিৰ পৰাই আমাৰ কনচেপ্ট ক্লিয়াৰ হ'ব। চোৱা, কেতিয়াবা সুনামৰ পৰিমাণ বিষয়ে প্ৰকাশ নকৰি গুপ্ত কৰি ৰখা হয়। এইদৰে গোপনে ৰখা সুনামৰ পৰিমাণ ব্যৱসায়ৰ মুঠ মূলধনৰ পৰিমাণ, ব্যৱসায় প্ৰতিষ্ঠানটোৰ মুঠ মূলধনৰ পৰিমাণ আৰু লাভ বণ্টন অনুপাত বিবেচনাত লৈ গণনা কৰা হয়। তো নতুন অংশীদাৰে মূলধন হিচাপে অনা
মূলধনৰ পৰিমাণৰ লগত আকৌ মই কৈছোঁ নতুন অংশীদাৰৰ মূলধন হিচাপে অনা ধনৰ পৰিমাণৰ লগত তেওঁৰ লাভৰ অংশৰ লগত তুলনা কৰি পুৰণি অংশীদাৰসকলৰ মুঠ মূলধনৰ পৰিমাণ কিমান হ'ব লাগে তাক নিৰ্ধাৰণ কৰিব লাগে। অৰ্থাৎ নতুন অংশীদাৰে ছাপোজ ভৱিষ্যতে তেওঁ লাভ ভোগ কৰিব 5/1 অংশ। এই 5/1 অংশ লাভ ভোগ কৰিবলৈ যাওঁতে তেওঁ মূলধন আনিছে ছাপোজ 20,000 টকা। ইয়াৰ ওপৰত ভিত্তি কৰি পুৰণা অংশীদাৰসকলৰ মূলধন আনিব লাগিব। সেইটো কৈছে যে কিমান হ'ব লাগে তাক নিৰ্ধাৰণ কৰিব লাগে। এতিয়া নতুন অংশীদাৰৰ মূলধনৰ ভিত্তিত গণনা কৰা পুৰণি অংশীদাৰৰ মূলধনৰ পৰিমাণৰ পৰা প্ৰতিষ্ঠানৰ হিচাপ বহীত থকা পুৰণি অংশীদাৰৰ মুঠ মূলধনৰ পৰিমাণ বিয়োগ কৰিলে যি ধনাত্মক পৰিমাণ পোৱা যায় তাকে সুনাম বুলি ধৰা হয়। এই কথাখিনি যদি আমি এটা ইলাষ্ট্ৰেশ্যন লওঁ, এক্সাম্পল লওঁ, গুপ্ত সুনাম কেনেকৈ নিৰ্ণয় কৰা হয় আমাৰ কনচেপ্ট ক্লিয়াৰ হ'ব। যেনে এটা এক্সাম্পল দিছোঁ, কমলা এণ্ড বিমলা আর পার্টনার্স ইন আ ফার্ম শেয়ারিং প্রফিট লসেস ইন দ্য রেশিও অফ 3:2। দুজন পার্টনার কমলা বিমলা 3:2 আছে। আচ্ছা 3:2 আছে। এতিয়া দিয়াৰ কেপিটেল 1,20,000 আৰু 80। তেওঁলোকৰ মূলধন এওঁৰ হ'ল 1,20,000, এওঁৰ হ'ল 80,000। এইটো তেওঁলোকৰ মূলধন। তাৰপিছত কি হ'ল, দে এডমিট ৰমলা এজ এ নিউ পাৰ্টনাৰ হু উইল গেট 1/6 শ্বেয়াৰ। তেওঁলোকে ভৰ্তি কৰিলে ৰমলাত, আৰু ৰমলা ভৱিষ্যতে লাভ পাব 6/1 অংশ। এতিয়া ৰমলা ব্ৰিংছ 50,000 এজ হায়াৰ কেপিটেল, আৰু ৰমলা মূলধনৰ বাবদ আনিলে 50,000 টকা। ৰমলাই আনিলে 50,000 টকা। এতিয়া আমাক কৈছে find out the amount of goodwill on the basis of the above information. Also show the calculation to find out their new profit sharing ratio. এটা এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি আমি ব্যৱসায় প্ৰতিষ্ঠানটোৰ গুপ্ত সুনামৰ পৰিমাণ ওলাব লাগিব। চোৱা তোমালোকে ক্যালকুলেশন কৈছে যে ৰমলাস কেপিটেল হ'ল 6/1 অংশ লাভ ভোগ কৰিব, ভৱিষ্যতে 6/1 অংশ লাভ ভোগ কৰিব। তাৰ কাৰণে তেওঁ মূলধন আনিব লগা হৈছে 50,000 টকা। তো 50,000 টকা মূলধন আনিছে কিহৰ কাৰণে? তেওঁ লাভ ভোগ কৰিব 6/1 অংশ। তো 6/1 অংশ লাভ ভোগ কৰিবলৈ যাওঁতে যদি 50,000 টকা হয়, তেনেহ'লে এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ সম্পূৰ্ণ মূলধনৰ পৰিমাণ হ'ব 3 লাখ টকা। ব্যৱসায় প্ৰতিষ্ঠানটোৰ সম্পূৰ্ণ মূলধনৰ পৰিমাণ কিমান হ'ব? 3 লাখ টকা। কেনেকৈ হ'ব? 6/1 অংশ লাভ ভোগ কৰোঁতে মূলধন আনে কিমান? 50,000। থাকিল কিমান আৰু 5 অংশ। তেনেহ'লে 6/1 অংশ যদি 50,000 হয়, আৰু এনেকুৱা অংশ কেইটা আছে? 5টা। তেনেহ'লে 5টা 50 যদি যোগ কৰা কিমান হ'ব? 2.5 লাখ। 2.5 লাখ আৰু 50,000 কিমান হ'ব? 3 লাখ হৈছে নে নাই? গতিকে গোটেই ব্যৱসায় প্ৰতিষ্ঠানটোৰ এতিয়া যদি আমি মূলধন নিৰ্ণয় কৰোঁ, তাৰমানে এই ফাৰ্মটোৰ ৰমলা অহাৰ পিছত কমলা বিমলা ৰমলা 3জনৰ মিলি এই ব্যৱসায় প্ৰতিষ্ঠানটোৰ মূলধনৰ পৰিমাণ হ'ল 3 লাখ টকা। এতিয়া 3 লাখ টকা হ'ল সকলোকেইটাৰ মিলি। এতিয়া থাকিল আৰু কেইজন? ইয়াতে 3 লাখ। এতিয়া এই 3 লাখৰ ভিতৰত কমলা আৰু বিমলা তেওঁলোকৰ মূলধন কিমান? চাবা 6/1 অংশ লৈ গ'ল, আমি ধৰি লৈছোঁ লাভ 1 টকা। ইয়াৰ পৰা ৰমলাই লৈ গ'ল 6/1 অংশ। তেনেহ'লে থাকিল কিমান? 6/5 অংশ থাকিলে নাই? তো 6/5 অংশ কাৰ কাৰণে থাকিল? কমলা আৰু বিমলৰ কাৰণে। তো কমলা আৰু বিমলৰ কাৰণে লাভ থাকিল 6/5 অংশ। এই 6/5 অংশ লাভ ভোগ যিটোকে কমলা আৰু বিমলা কৰিব, গতিকে 6/5 অংশ লাভ ভোগ কৰিবলৈ যাওঁতে তেওঁলোকৰ মূলধনৰ পৰিমাণ কিমান? তেওঁলোকৰ মূলধনৰ পৰিমাণ কিমান হ'ব? গতিকে সেই ইয়াতে দেখা যায় ইয়াতে কেইবাৰ যাব? 5 বাৰ। 5 গুণ কিমান হৈ আছে? 25। 2.5 লাখ টকা। অৰ্থাৎ তেওঁলোকৰ মূলধনৰ পৰিমাণ হ'ল 2.5 লাখ। এতিয়া চোৱা, এইটো হ'ল নিউ ফাৰ্মৰ কেপিটেল, এইটো হ'ল আমাৰ কি? নিউ ফাৰ্মৰ কেপিটেল। গোটেই 3জন অংশীদাৰ মিলি 3 লাখ টকা। আৰু এইটো নিউ ফাৰ্মৰে কমলা আৰু বিমলাৰ মূলধন। নিউ ফাৰ্মৰে অৰ্থাৎ ইয়াৰ পৰা বুজা গ'ল কমলা আৰু বিমলাৰ যদি 2.5 লাখ হয় আৰু ৰমলাৰ হ'ল কিমান? 50,000। তেনেহ'লে 3জনৰ মিলি 3 লাখ টকা হৈছে নে নাই?
3 লাখ টাকা এতিয়া চোৱা এইখিনি ক্যালকুলেশন এটা চোৱা রমলাস 50,000 টাকা যদি টোটাল ক্যাপিটাল হল 3 লাখ টাকা আর টোটাল ক্যাপিটাল অল পার্টনার্স হল 2.5 লাখ টাকা আমি ওলাইছো এইখিনি লেকে 3 লাখ আর 2.5 লাখ এটা পুরোনা অংশীদার সকলৰ এওঁলোকৰ দুজনৰ আগৰ মূলধন 1,20,000 আর 80,000 অর্থাৎ কিমান হ'ব 2 লাখ টাকা কিমান হল 2 লাখ টাকা এতিয়া এওঁলোকৰ দুজনৰ নতুন মূলধনৰ পৰিমাণ কিমান আছিল 2.5 লাখ নতুন মূলধনৰ পৰিমাণ আমি ওলাইছিলো কিমান 2.5 লাখ আৰু পুৰণা মূলধনৰ পৰিমাণ কিমান 2 লাখ এই যে যেটো ডিফারেন্স হল 50,000 টাকা এই 50,000 টাকা হৈছে ভ্যালু অফ গুডউইল আর সেইটোকে কোৱা হয় হিডেন গুডউইল লুকাই থকা হল এই 50,000 টাকা সো 2.5 লাখ টাকা আমি পাইছো যে কম্বাইন ক্যাপিটাল অফ দা অল ফার্ম পুৰণা অংশীদাৰৰ প্ৰতিষ্ঠানৰ দুইজনৰ মিলি মূলধন কিমান 2 লাখ এটা ভ্যালু অফ গুডউইল 2.5 লাখ টাকা হৈছে নতুন মূলধন আৰু পুৰণা মূলধন হৈছে 2 লাখ টাকা এই যেটো ডিফারেন্স এই ডিফারেন্সটো হৈছে কি আমাৰ গুপ্ত প্ৰণাম 50,000 টাকা দিস ইজ দা ভ্যালু অফ হিডেন গুডউইল আৰু লগতে কৈছে ক্যালকুলেট দা নিউ প্রফিট শেয়ারিং রেশিও তো নিউ প্রফিট শেয়ারিং রেশিও পাৰিবা ইয়াৰ পৰা নিউ প্ৰফিট শেয়াৰিং ৰেশিওটো লোৱাৰ কাৰণে তোমালোকৰ কাৰণে একো টান কাম নহয় তে হৈছে হিডেন গুডউইল তো ইয়াতে যদিও এটা ইলাস্ট্রেশন আছে কিন্তু তোমালোকে যদি বিবিধাম খুলি চোৱা তাতে কেইবাটাও ইলাস্ট্রেশন পাবা তারপর দুই একটা প্র্যাকটিস কৰিবা কিমান মিনিট আছে 22 তো আমি আজি এখিনিতে সমাপ্ত কৰিবলৈ লৈছো তো আশা কৰো এই হিডেন গুডউইলৰ ওপৰত শ্ৰেণীৰামত যথেষ্টখিনি ব্যাখ্যা কৰা নাই তোমালোকে বিবিধামখন মেলি লবা আৰু তাতে যিখিনি ইলাস্ট্রেশন আছে এবাৰ চাই লবা বুজাত যদি কিবা অসুবিধা হয় লগে লগে মোৰ লগত যোগাযোগ কৰিব বুলি আশা ৰাখি এখিনিতে সমাপ্ত কৰিছো ধন্যবাদ